নমস্কাৰ সকলোকে আহক মোৰ নতুন এটা ভিডিঅ'লৈ আজি এই ভিডিঅ'টোৰ যোগেদি আমি যোগাসনৰ কেইটামান আসন প্ৰেক্টিছ কৰিম গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যিকোনো যোগাসন কৰাৰ আগত আমি সদায় মনত ৰাখিব অলপ সময় ৱাৰ্ম আপ কৰি লোৱাটো অত্যন্ত দৰকাৰী গতিকে অন্তত 2-3 মিনিট আপুনি সদায় ৱাৰ্ম আপ কৰি ল'ব বডিটো অলপ ষ্ট্ৰেচিং কৰি ল'ব গতিকে ময়ো যোগাসন কৰাৰ আগত অলপ ৱাৰ্ম আপ কৰি লৈছোঁ আগতীয়াকৈ গৰমটো অত্যন্ত দৰকাৰী নহলে বডিটো গৰম নহলে আপোনাৰ যোগা কৰিলে অলপ অসুবিধা দিয়া চান্স থাকে ক'ৰবাত হয়তো বিষ অনুভৱ হ'ব পাৰে গতিকে সদায় যোগা কৰাৰ সময়ত ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিং কৰি ল'ব কৰি লোৱাৰ পিছতহে আপুনি যোগা আৰম্ভ কৰিব যিমান পাৰে বডিটো ষ্ট্ৰেচ কৰিবলৈ যত্ন কৰিব মাংস পেশীবিলাক যাতে শিথিল হৈ পৰে জোৰ জবস্তি কোনো কৰিব যিমানখিনিলৈকে পাৰে আপোনালোকে ষ্ট্ৰেচিং কৰিব বা যিমানখিনিলৈকে আপুনি ৱাৰ্ম আপ কৰিব পাৰে সিমানখিনি সময় আপুনি ৱাৰ্ম আপ কৰি ল'ব কৰি লৈ পেলাই আপুনি আৰামত আসন আৰম্ভ কৰিব পাৰে আহকচোন এতিয়া গাটো অলপ আৰু বেছি গৰম কৰি ল'বৰ কাৰণে আমি কেইটামান পুশ আপ মাৰি লওঁ মইতো ইনক্লাইন পুশ আপ মাৰিছোঁ আপোনালোকে ডিক্লাইন মাৰিব পাৰিব আৰু নহ'লে আপুনি ফ্লেট চাৰ্ফেচতো আপুনি মাৰিব পাৰিব যিকোনো পদ্ধতিতে নহওক কিয় আপুনি অলপ মাৰি ল'ব পাৰিলে ভাল যদি মাৰিব পাৰে আৰু সদায় যিকোনো এক্সাৰচাইজ কৰিলে তাৰ 3টা সেট কৰিব লাগে মই এতিয়া যিহেতু সময়ৰ অভাৱ এই ভিডিঅ'টোত বেছি সময় ভিডিঅ'টো কৰিব নোৱাৰোঁ বেছি দীঘল হৈ যায় গতিকে মই এটা সেটে মাৰিছোঁ আপোনালোকে পাৰি যত্ন কৰিব 3টা সেট মাৰি পেলাই এটা সেটত যিমানকেইটা মাৰিব পাৰে আপোনালোকে চেষ্টা কৰিব মাৰিবলৈ বাছ এতিয়া অকণমান সময় ৰিলেক্স হৈ লওক কাৰণ এক্সাৰচাইজ কৰি ল'লে ৱাৰ্ম আপ কৰি ল'লে অকণমান ভাগৰ অনুভৱ হ'ব আপোনালোকৰ উশাহটো ঘন হ'ব অকণমান সময় দীঘলকৈ উশাহ লৈ অকণমান ৰিলেক্স হৈ লওক কাৰণ আসন কৰাৰ আগত মাইণ্ডটো আৰু শৰীৰটো একদম শান্ত হৈ থকাটো খুব প্ৰয়োজনীয় হয় গতিকে মনটো শান্ত কৰিবৰ কাৰণে আপুনি শৱাসন কৰিব পাৰে অকণমান সময় শৱাসন কৰিলে দীঘলকৈ উশাহ ল'ব এতিয়া আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ যোগাসন মোৰ প্ৰথম আসনটো হ'ল আপোনাৰ এইটো তাৰাসন আপুনি ভৰি আঙুলিৰ ওপৰত থিয় হ'ব আৰু বডিটো ওপৰৰ ফাললৈ হাতটা ওপৰলৈ যিমান পাৰে বডিটো ওপৰলৈ ঠেলি দিবলৈ যত্ন কৰিব এনেকৈ যিমানখিনি সময় ৰ'ব পাৰে ৰ'ব উশাহ নিশাহ নৰ্মেল কৰি ৰাখিব এইবাৰ আমি আন এটা আসনলৈ আগবাঢ়িছো এইটো হ'ল বৃক্ষাসন এটা ভৰিৰ ওপৰত থিয় হৈ আনটো ভৰিৰ কৰঙণত লগাই দি হাতকেইটা ওপৰলৈ দিব ইয়াৰ নাম হৈছে একচুৱেলি বৃক্ষাসন বুলিয়ে কয় গছৰ নিচিনাকৈ ৰ'ব লাগে যিমানখিনি সময় ৰ'ব পাৰে ৰ'ব মনটো শান্ত কৰি ৰাখিব উশাহ নিশাহ নৰ্মেল কৰি ল'ব এটা নিৰ্দিষ্ট পইণ্টত সদায় ধ্যানটো ৰাখিব আপোনাৰ সন্মুখত যি দেখিছে তাৰ এটা নিৰ্দিষ্ট পইণ্টত চাব আৰু মনোযোগটো সম্পূৰ্ণ আপোনাৰ ভৰি আৰু সেই নিৰ্দিষ্ট বস্তুটোৰ ওপৰত ৰাখিব এটা ভৰিৰে কৰি হোৱাৰ পিছত আনটো ভৰিৰে ট্ৰাই কৰিব একেধৰণে হাতকেইটা ওপৰলৈ দি যিমানখিনি সময় ৰ'ব পাৰে ৰ'বলৈ যত্ন কৰিব এই আসনটোৱে আমাৰ মগজৰ একাগ্ৰতা বৃদ্ধিত সহায় কৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব দৰকাৰী আৰু বডি বেলেঞ্চিঙত সহায়ক হয় যিকোনো আসন কৰিলে আপোনালোকে জোৰ জবস্তি কেতিয়াও নকৰিব আসনটোত যিমানখিনিলৈকে কৰিব পাৰে সিমানখিনিলৈকে কৰিব জোৰ কৰি পেলাই কোনো আসন নকৰিব অকণমান বিষ অনুভৱ কৰিলে লগে লগে আসনটোৰ পৰা আঁতৰি আহিব ৰিলেক্স হ'ব আহকচোন আমি আন এটা আসন কৰোঁ পশ্চিমোত্তানাসন প্ৰথমতে হাতেৰে ভৰি আঙুলিকেইটা চুবলৈ যত্ন কৰিব বহি লৈ পেলাই আৰু যদি পাৰে তেতিয়াহ'লে মূৰটো নি পেলাই হাতকেইটাত লগাবলৈ যত্ন কৰিব পেটৰ চৰ্বি কমাত বহুত সহায় কৰিব আৰু বডিটো খুব ফ্লেক্সিবল কৰিব যিমান সময় ৰ'ব পাৰে ৰ'বলৈ যত্ন কৰিব যদি পাৰে কৰিব নোৱাৰিলে প্ৰথম অৱস্থাত
ভৰিৰ আঙুলিকেইটা চুবলৈ যত্ন কৰিব। এইটো হ'ল বাটাৰফ্লাই। অকমান সময় কৰি ল'ব, ভৰিকেইটা খোল খোৱাত সহায় হ'ব। উশাহ নিশাহ নৰ্মেলকে ল'ব। এইবাৰ আমি কৰিবলৈ গৈ আছো আন এটা আসন, বক্ৰাসন। আপুনি যেনেকে কৰি দেখাইছো তেনেকে কৰিবলৈ যত্ন কৰিব। প্ৰথমতে এখন ভৰিৰে কৰিব, পিছত আন এখন ভৰি ওপৰলৈ দি পেলাই হাতটো দি পেলাই ইখন ভৰি তেনেকে কৰিব। আৰু সম্পূৰ্ণ যিমান পাৰে পিছফাললৈ চাবলৈ যত্ন কৰিব। মেৰুদণ্ড চিধাকে ৰাখিব, বেকা নকৰিব, আৰু উশাহ নিশাহ একদম নৰ্মেলকে লৈ থাকিব। এইবাৰ আমি বজ্ৰাসনত বহিছো। হ'ল বজ্ৰাসন। বজ্ৰাসনে আপোনাৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। বজ্ৰাসনত বহিয়ে আপুনি হাতকেইটা ক্ৰমান্বয়ে ওপৰলৈ ঠেলি দিব আৰু শৰীৰৰ ওপৰচোৱা যিমান পাৰে ওপৰলৈ ঠেলি দিবলৈ যত্ন কৰিব। এইটো হৈছে পৰ্বতাসন। হাতকেইটা পৰ্বতৰ নিচিনা দেখে কাৰণে পৰ্বতাসন বুলি কয়। যিমানখিনি সময় ল'ব পাৰে ৰ'ব, উশাহ নিশাহ নৰ্মেল কৰি ৰাখিব। বজ্ৰাসনত বহিয়ে আপোনালোকে এটা হাত তলত এটা হাত ওপৰত দি এনেদৰে আপুনি মণ্ডুকাসন কৰিব পাৰে। উশাহটো এৰি পেলাই তললৈ নামিব, যিমানখিনি সময় ৰ'ব পাৰে ৰ'ব, আৰু উশাহটো লৈ ওপৰলৈ উঠিব। যিকোনো আসন কৰোঁতে এটা কথা সদায় মনত ৰাখিব, যেতিয়া আপুনি তললৈ নামিব অৰ্থাৎ ফৰৱাৰ্ড বেণ্ডিং কৰিব, তেতিয়া উশাহটো সদায় এৰি দিব। আৰু যেতিয়া বেকৱাৰ্ড বেণ্ডিং অৰ্থাৎ ওপৰ ফাললৈ যেতিয়া আপুনি হালি যাব, উঠি যাব, তেতিয়া আপুনি সদায় উশাহটো লৈ পেলাই কৰিব। সেইটো যিকোনো যোগাসনৰ নিয়ম। তললৈ হালিলে উশাহটো এৰিব লাগে আৰু ওপৰলৈ উঠিলে উশাহটো ল'ব লাগে। এইবাৰ আমি কৰিবলৈ গৈছো উষ্ট্ৰাসন। উশাহ নিশাহ নৰ্মেলকে ৰাখি দুইটা হাতেৰে ভৰিৰ সৰু গাঁঠিটো চুবলৈ যত্ন কৰিব। এনেদৰে যিমানখিনি সময় ৰ'ব পাৰে ৰ'বলৈ যত্ন কৰিব। উষ্ট্ৰাসন কৰিব পিছত আপুনি শশাংকাসন কৰিব পাৰে। ই আপোনাৰ মগজটো শান্ত কৰাত সহায় কৰিব। শৰীৰটো ৰিলেক্স পাব, বহুত ৰিলেক্স হ'ব, মনটো শান্ত হৈ পৰিব। এইবাৰ আহক অকমান কঠিন আসন এটা কৰো। চেষ্টা কৰিব আপোনালোকেও কৰিবলৈ, নিশ্চয় কৰিব পাৰিব। এইটো হৈছে আপোনাৰ বক্ৰাসন। দুইটা হাতৰ ওপৰত থিয় হৈ ভৰিটো ওপৰলৈ দাঙি ধৰিব লাগিব। এয়া চাওক বক্ৰাসন। উশাহ নিশাহ নৰ্মেলকে ল'ব, হাতৰ ওপৰত থিয় হৈ যাব। ই হাতত জোৰ আনিবৰ কাৰণে বহুত দৰকাৰী। হাতৰ হাড় মাংসপেশীসমূহ সবল হ'ব। মই আসনবিলাক বেছি সময় কৰা নাই, কাৰণ সময়ৰ অভাৱ হ'ব। বেছি সময় কৰিলে গোটেইখিনি আসন কৰিবলৈ নাই, 45 মিনিটৰ পৰা 1 ঘণ্টা সময় লাগে। গতিকে মই সৰু সৰুকৈ অলপ অলপ কৰি পেলাই আপোনালোকক দেখাইছো। এইবাৰ মই কৰিবলৈ গৈ আছো ময়ূৰাসন। হাতকেইটা এনেদৰে লৈ পেটত ভেজা দি ভৰিটো বেলেঞ্চ কৰিবলৈ যত্ন কৰিব দুইফালৰ পৰা। ময়ূৰাসন। চেষ্টা কৰিব ৰ'বলৈ, যিমানখিনি সময় ৰ'ব পাৰে। উশাহ নিশাহটো নৰ্মেল কৰি ৰাখিব। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে বুলি ভাবে, অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্ৰয়োজনীয় বুলি ভাবিলে শ্বেয়াৰ কৰি দিব, আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আমি এবাৰ আকৌ নতুন এটা আসন কৰো। এইটো হৈছে ভুজংগাসন। হাতৰ ওপৰত ভেজা দি পেলাই শৰীৰৰ ওপৰত যিমান পাৰে ওপৰলৈ ঠেলি দিব। মেৰুদণ্ড সবল কৰাত সহায় কৰে আৰু কঁকালৰ বিষ ভাল কৰিব। শ্লিপ ডিস্ক থাকিলে এই আসনটো পৰাপক্ষত নকৰিব। বাকী সৰু সুৰা কঁকাল বিষৰ কাৰণে দৰকাৰী। এইবাৰ আমি কৰিবলৈ গৈ আছো ধনুৰাসন।
ধনুৰাসন কৰোঁতে উশাহ নিশাহটো নৰ্মেলকে ৰাখিব। যিমানখিনি সময় ৰ'ব পাৰে ৰ'ব। তাৰপিছত অকণমান সময় আপোনালোকে মূৰটো তললৈ কৰি অকণমান সময় শুই দিয়া নিচিনা কৰিব, বডিটো ৰিলেক্স পাব। ভৰিকেইটা যেনেকে মই দেখিছো তেনেকে ৰাখিবলৈ যত্ন কৰিব। আহক এবাৰ আমি শুই লৈ পেলাই কিছু আসন কৰোঁ। প্ৰথম আসনটো কৰিবলৈ গৈ আছো আমি কেতুবন্ধাসন। ভৰিকেইটা কোচুৱাই আনি ভৰিৰ সৰু গাঁঠিত হাতেৰে ধৰি কঁকালৰ ভাগটো ওপৰলৈ যিমান পাৰে ঠেলি দিব। এনেদৰে যিমানখিনি সময় ৰ'ব পাৰে ৰ'ব। উশাহ নিশাহ একদম নৰ্মেলকে ল'ব। যিমানখিনি সময় ৰ'ব পাৰে ৰ'বলৈ চেষ্টা কৰিব। এইবাৰ আমি কৰিছো পৱন মুক্তাসন। এই আসনটোৱে আপোনাৰ হজম শক্তি বৃদ্ধি কৰে। যিবিলাক মানুহে বেছি গেছৰ সমস্যাত ভোগে কৰিবচোন, বহুত আৰাম পাব। মই দুইটা ভৰিৰে কৰিছো। আপোনালোকে এটা ভৰি সন্মুখত মেলি দি আনটো ভৰি এনেকে টানি আনি পেলাইও কৰিব পাৰে, এটা ভৰিৰে। নাকটো আঁঠুত লগাবলৈ যত্ন কৰিব। পৱন মুক্তাসন। লগতে আমি কৰিছো এবাৰ নৌকাসন। নৌকাসন চুগাৰ পেচেণ্টৰ কাৰণে খুব ভাল। যাৰ চুগাৰ আছে তেওঁলোকে কৰিলে চুগাৰ নৰ্মেল কৰাত সহায় কৰে। গতিকে নৌকাসন খুব দৰকাৰী আৰু পেটৰ চৰ্বি কমোৱাত সহায় কৰে। যিমানখিনি সময় ৰ'ব পাৰে ৰ'বলৈ যত্ন কৰিব। নৌকাখনৰ লগতে মই এটা আসন কৰি দিছো, বডি ফ্লেক্সিবিলিটিৰ কাৰণে ভাল। চেষ্টা কৰিব আপোনালোকে কৰিবলৈ। আহক এবাৰ আমি চক্ৰাসন কৰো। ভৰিৰ সৰু গাঁঠিকেইটাত হাতেৰে ধৰি ল'ব। হাতেৰে ধৰিব নালাগে, হাতকেইটা আপুনি এনেদৰে দিব। দি পেলাই কঁকালটো যিমান পাৰে ওপৰলৈ ঠেলি দিব। ভৰি আঙুলিৰ ওপৰত থিয় হ'বলৈ যত্ন কৰিব। উশাহ নিশাহ একদম নৰ্মেলকৈ ৰৈ থাকিব। ই বডি ফ্লেক্সিবিলিটি আৰু লগতে চৰ্বি কমোৱাত বহুত সহায় কৰিব। এনেকে 2-3টা সেট কৰিব পাৰিলে আপুনি খুব কম সময়তে চৰ্বি কমাব পাৰিব। আসনসমূহ কৰিব পাৰিলে পুৱা সদায় কৰিব লাগে। যদি বেছি অসুবিধা হয় সপ্তাহত 3-4 দিন কৰিবলৈ যত্ন কৰিব। যিমানখিনি পাৰে সিমানখিনিলৈকে কৰিব। এইটো হ'ল সৰ্বাংগসন। কঁকালত ভেজা দি আপুনি ভৰিকেইটা ওপৰলৈ উঠাই দিব। উশাহ নিশাহ নৰ্মেলকে ৰাখিব আৰু যিমানখিনি সময় ৰ'ব পাৰে ৰ'বলৈ যত্ন কৰিব। এই সৰ্বাংগসনৰ পৰাই আপুনি ভৰিকেইটা যদি ক্ৰমান্বয়ে তললৈ নমাই দিয়ে, চাওকচোন। এইটো হ'ল আপোনাৰ হলাসন। এনেকে আপুনি হলাসনত থাকিব পাৰিব। যিমানখিনি সময় ৰ'ব পাৰে ৰ'বলৈ চেষ্টা কৰিব। পেটত খুব জোৰ পৰে এইটোত, গতিকে পেটৰ চৰ্বি কমিব নিশ্চয়। এইবাৰ আমি কৰিবলৈ গৈ আছো শীৰ্ষাসন। শীৰ্ষাসন কৰিবৰ কাৰণে মূৰটো য'ত দিব তাত অকণমান কোমল কিবা এটা দি ল'ব। মই য়োগা মেটখনকে ডবলকে পাৰি লৈছো। হাতকেইটা এনেকে ধৰি পেলাই মূৰত ভৰিটো ওপৰলৈ উঠাই দিব। ভৰিটো ওপৰলৈ যিমান পাৰে ঠেলি দিয়ক। শীৰ্ষাসনক কয় আপোনাৰ আসনৰ ৰজা বুলি পেলাই। গতিকে সকলো আসনৰ বোলে বেনিফিট এই আসনটোত পোৱা যায়। গতিকে চেষ্টা কৰিব এনেদৰে কৰিবলৈ। যদি ডাইৰেক্ট কৰিব নোৱাৰে তেতিয়াহ'লে ৱাল এখনৰ কাষত লৈ পেলাই কৰিব, আৰু নহ'লে আঁঠুৱাটো বিচনাত চাৰিওফালে বান্ধি লৈ আঁঠুৱাটোৰ মাজত ভৰিকেইটা ঠেলি দি পেলাই কৰিবলৈ যত্ন কৰিব। তেতিয়া পৰি যোৱা চান্সটো খুব কম থাকে। আৰু নহ'লে কাৰোবাৰ কাষতে ৰাখি ল'ব, সহায় লৈ পেলাই কৰিবলৈ যত্ন কৰিব। এইবোৰ আসন কৰোঁতে উশাহ নিশাহ নৰ্মেলকৈ ৰাখিব সদায়। আৰু
যাৰ হাই প্ৰেছাৰ আছে তেওঁলোকে এই আসনটো কেতিয়াও নকৰিব। শীৰ্ষাসন মানে মূৰ তললৈ কৰা আসন পৰাপক্ষত প্ৰেছাৰ ৰোগীয়ে কৰিব নালাগে। এইটো হ'ল আপোনাৰ মুক্ত হস্ত শীৰ্ষাসন। শীৰ্ষাসনৰ সৈতে প্ৰায় একে, খালি হাতৰ পজিশ্যনটো অলপ বেলেগ হৈ যায়। গতিকে আপুনি যিকোনো আসন, দুইটা আসনৰ পৰা যিকোনো এটা আসন কৰিব পাৰিলেও যথেষ্ট। হাতকেইটাত জোৰ দিব, গোটেই জোৰটো মূৰত নিদিব, হাতকেইটাৰে জোৰ কৰি পেলাই আপুনি শৰীৰটো বেলেঞ্চ কৰিবলৈ যত্ন কৰিব। এই আসনটো আপুনি ৱালৰ কাষত কৰিবলৈ বহুত সহজ হয়। চেষ্টা কৰিব ৱালৰ কাষত কৰিবলৈ, আৰু নহলে কাৰোবাৰ সহায় লৈ কৰিবলৈ যত্ন কৰিব। প্ৰত্যেকটো আসনৰ বেনিফিট বহুত। এতিয়া বেনিফিট বিলাক কবলৈ গলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়গে, সেইকাৰণে মই ইমানখিনি কোৱা নাই, সদৰকে ভিডিঅ'টো কৰিছো। গতিকে যিমান কেইটা আসন কৰিব পাৰে কৰিব, তাৰ প্ৰত্যেকটো আসনৰে বেনিফিট বহুত বহুত থাকে। এইবাৰ ভৰিকেইটা আপোনাৰ পদ্মাসনত বহি কাষত হাতকেইটা দি ভৰিটো ওপৰলৈ উঠাই দিব। এইটো উত্থিত পদ্মাসন। গতিকে যিমানখিনি সময় ৰ'ব পাৰে ৰ'বলৈ যত্ন কৰিব। উশাহ নিশাহ নৰ্মেলকে ৰাখিব। হাতৰ আপোনাৰ হাড়দি আৰু মাংসপেশীসমূহ সবল হ'ব। এতিয়া আমি আসন শেষ কৰিছো। এতিয়া অকণমান সময় ৰিলেক্স হওক। এই আসনটো কয় সুখাসন। আপুনি এইটো এনেকেও বহিব পাৰে, নহলে বজ্ৰাসনতো বহিব পাৰে। ইমান মুঠতে শান্তিৰে বহি ল'ব যাতে কোনো কষ্ট নাপায়। বহি লৈ পেলাই অকণমান সময় ওমৰ উচ্চাৰণ কৰক। 4বাৰ 5বাৰ 6বাৰ 7বাৰ যিমান পাৰে দীঘল দীঘলকে ওম কৰক। মনটো শান্ত হ'ব, শৰীৰটো ভাগৰুৱা নাইকিয়া হৈ যাব। ইয়াৰ পিছত আমি কেইটামান প্ৰাণায়াম কৰিম, যিকেইটা প্ৰাণায়াম খুব দৰকাৰী আমাৰ দৈনন্দিন জীৱনৰ কাৰণে। আজিৰ পৰা 8-10 বছৰ আগত মই চকুত পাৱাৰ থকা চশমা নিপিন্ধাকে কামেই কৰিব নোৱাৰা হৈ গৈছিলো। কম্পিউটাৰ চাব নোৱাৰো, মই গাড়ী মটৰ চলাবলৈ মোৰ দিগদাৰ হৈছিলে, কাৰণ মই এনি টাইম কম্পিউটাৰত কাম কৰি থাকো। চকুৰ পাৱাৰ বহুতখিনি কমি গৈছিলে। মই প্ৰাণায়াম কেইটা আৰু আসনখিনি কৰাৰ পিছৰ পৰা মোৰ চকুৰ দৃষ্টিশক্তি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এতিয়া মই চশমা নিপিন্ধাকে সকলো কাম কৰিব পৰা হৈ গৈছো। গতিকে আপোনালোকে আসনখিনিতো কৰিব, লগতে যিকেইটা প্ৰাণায়াম আমি এতিয়া বৰ্তমান কৰিবলৈ গৈ আছো, সেই প্ৰাণায়াম কেইটা কৰিবলৈ যত্ন কৰিব। এইটো হ'ল আপোনাৰ মুখৰ কাৰণে। ডিঙিৰ কাষত যাতে চৰ্বি জমা নহয় তাৰ কাৰণে এনেদৰে কৰিবলৈ যত্ন কৰিব। মুখখন এনেকে মেলি দিব, যিমান পাৰে মুখখন মেলি দিব। মই মুখখন মেলি পেলাই আসন কৰি থকা দেখি নিশ্চয় হাঁহি আছে, বেয়া দেখিব বুলি। আসন কৰাত কি আৰু বেয়া ভাল দেখা, কৰিব লাগে। ডিঙিৰ কাষত চৰ্বি জমা হবলৈ নাপায় আসন কৰিলে। এইটো হ'ল আপোনাৰ যোগ মুদ্ৰা। অকণমান সময় ৰ'বলৈ যত্ন কৰিব। কপালখন মাটিত লগাই দিব তেনেদৰে। আহক এতিয়া আমি প্ৰাণায়াম কেইটা কৰিবলৈ আৰম্ভ কৰো। প্ৰথমটো প্ৰাণায়াম হ'ল আপোনাৰ এইটো কপালভাতি। আপুনি উশাহটো জোৰকে বাহিৰলৈ এৰি দিব আৰু পেটটো যিমান পাৰে তললৈ সোমাই দি পেলাই উশাহটো বাহিৰলৈ এৰি দিবলৈ যত্ন কৰিব। এইটো হ'ল আপোনাৰ অনুলোম বিলোম। এটা নাকেৰে উশাহটো জোৰকে ল'ব আৰু সেই নাকটো বন্ধ কৰি তাৰ অপজিট নাকটোৰে উশাহটো এৰি দিব। এনেকে দীঘল দীঘলকে যিমান বাৰ কৰিব পাৰে কৰিবলৈ যত্ন কৰিব। প্ৰথম অৱস্থাত আপোনালোকৰ অসুবিধা হ'ব পাৰে উশাহটো লোৱাত, কিন্তু লাহে লাহে আপুনি দীঘল দীঘলকে উশাহ ল'ব পৰা হ'ব। এই আসনটোৱে আপোনাৰ চকুৰ কাৰণে বহুত ভাল। যাৰ চকুৰ অলপ হ'লেও প্ৰব্লেম হৈছে তেওঁলোকে এই আসনটো আসন নহয় আচলতে এইটো প্ৰাণায়াম হয়। এই প্ৰাণায়ামটো কৰা আৰম্ভ কৰক। চকুৰ দৃষ্টিশক্তি ঘূৰি অহাত বহুত সহায় কৰিব। আৰু লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো পঢ়া শুনাত মনোযোগ দিয়াত সহায়ক হয়। গতিকে সৰু ল'ৰা ছোৱালীক খুব কৰিব দিব। তেওঁলোকৰ দৃষ্টিশক্তি আজিকালি জানেও সৰু ল'ৰা ছোৱালীবিলাক খুব মোবাইল চাই থাকে। গতিকে চকুৰ পাৱাৰটো ভালকে ৰাখিবৰ কাৰণে অনুলোম বিলোম সদায় কৰিবলৈ দিব। এইটো হ'ল আপোনাৰ ভস্ত্ৰিকা প্ৰাণায়াম। উশাহটো দীঘলকে ল'ব, লৈ পেলাই যিমান পাৰে উশাহটো একদম বাহিৰলৈ এৰি দিব। প্ৰথম অলপ দীঘলকে উশাহটো ল'ব, অলপ হোল্ড কৰিব, হোল্ড কৰি পেলাই একদম সম্পূৰ্ণ উশাহটো পেটটো সৰু কৰি পেলাই বাহিৰলৈ উলিয়াই দিব।
এনেদৰে আপুনি যিমান বাৰ কৰিব পাৰে সিমানখিনি সময় কৰিব। মন শান্ত কৰি ৰাখিব। শেষত আমি ঈশ্বৰক প্ৰাৰ্থনা এটা কৰি আমাৰ আজিৰ ভিডিঅ'টো শেষ কৰিবলৈ আগবাঢ়িছো আৰু গতিকে অকমান সময় আপুনি ভগৱানক প্ৰাৰ্থনা কৰক, ওম কৰক। শেষত আকৌ কৈছো বন্ধু বান্ধৱীসকল, শ্বেয়াৰ এটা কৰি দিব যদি আপুনি ভাবে, আৰু লগতে লাইক আৰু কমেণ্ট কৰিব। মই মোৰ চাদৰ ওপৰত কৰা বাগানখনৰ ওপৰতে এনেদৰে কৰো সদায়। কেতিয়াবা মিছ হৈ যায়, তথাপিও প্ৰায় কৰো। মিছ পৰাপক্ষত কৰিবলৈ চেষ্টা নকৰো, কিন্তু কেতিয়াবা উপায়হীন হৈ পেলাই বন্ধ কৰিবলগীয়া হয়। বৰষুণৰ দিন আহিলে, এতিয়া বৰষুণৰ দিনততো বৰষুণ পৰি থাকিলে কৰিবলৈ দিগদাৰ হয়, গতিকে মই ভিতৰতে কৰো। আজিলৈ নমস্কাৰ, বাই।